ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে লৈ আহিছোঁ অলপ আগতে হৈ যোৱা কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন। কামৰূপ মেট্ৰ'ৰ যিবোৰ কুৱেশ্যন পেপাৰ হয় সেই কুৱেশ্যন পেপাৰবোৰ তোমালোকে জানাই ষ্টেণ্ডাৰ্ড কুৱেশ্যন পেপাৰ হয়। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে এইটো নাম্বাৰত কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা 7002282473 এইটো নাম্বাৰত কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। তোমাৰ নম্বৰ ছাত্ৰ ছাত্ৰীসকল চাওঁ আহা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। প্ৰশ্ন পেপাৰখন খুবেই ষ্টেণ্ডাৰ্ড কুৱেশ্যন পেপাৰ হয়। 1 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, হোৱাই ডিড লেন্সো বিকামছ এংগ্ৰি হুৱেন হি কাউণ্টেড দ্য মানি। তোমাৰ লেন্সে কিহৰ কাৰণে খঙাল হৈছিল? কাৰণ তেওঁ 100 পেচছ বিচাৰিছিল কিন্তু তেওঁ 70 পেচছ পাইছিল আৰু 30 পেচছ কম আছিল। তেতিয়া চোৱা বি অপশ্যনটোৱে সেইটো কথাকেই কৈছে, লেন্সো ৰিচিভ 30 পেচছ লেছ দেন ডেট হি হেড ডিমাণ্ডেড ফ্ৰম গড। তো তোমাৰ লেন্সে ভগৱানৰ পৰা 100 পেচছ বিচাৰিছিল কিন্তু 70 পেচছ পাইছিল, 30 পেচছ কম আছিল। তো এইটো তোমাৰ লেন্সৰ সেইকাৰণে খং আছিল কাৰণ 30 পেচছ কি আছিল, কম আছিল। তেতিয়া বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়। লেন্সো wrote a letter to God assuming that the postmaster would open it and help. এইটো নহয়, এইটো ভুল হ'ব কাৰণ লেন্সো তোমাৰ পোষ্টমাষ্টাৰৰ সকলৰ ওচৰত বিশ্বাস ৰখা নাছিল, ভগৱানৰ ওপৰতে বিশ্বাস ৰাখিছিল। ৰিজনত কৈছে দ্য পোষ্টমাষ্টাৰ ডিড নট ৱান্ট টু শেক দ্য ৰাইটাৰ্ছ ফেথ ইন গড এণ্ড ডিচাইডেড টু হেল্প লেন্সো। এইটো কাৰেক্ট হয়। পোষ্টমাষ্টাৰজনে যাতে ভগৱানৰ প্ৰতি বিশ্বাসটো তোমাৰ লেন্সৰ নোহোৱা নহয় তাৰ কাৰণে তেওঁ সহায় কৰিছিল। এছাৰশ্যনটো তোমাৰ ফলছ হ'ব, ৰিজনটো কি হ'ব, কাৰেক্ট হ'ব। তো ইয়াৰে তোমাৰ এইটো ইফালে চোৱা ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। আমি গোটেইখিনি আলোচনা কৰিম, লগতে তোমাৰ যিখিনি গ্ৰামাৰ পাৰ্ট আছে সেইখিনি আমি বুজিবলৈ ট্ৰাই কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। যদি হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা, লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু এক্সাম হৈ গ'লে তোমালোকৰ জিলাত কুৱেশ্যন পেপাৰবোৰ পঠাই দিবলৈ নাপাহৰিবা। ইয়াতে কি কৈছে চোৱা, 3 number 2, we thank all of our distinguished international guests from having come to take possessions with the people of our country of what is after all a common victory for. এইটো চোৱা তোমাৰ যিটো সিহঁতৰ মিটিং মাতিছিল, সেই মিটিঙত তোমাৰ বেলেগ বেলেগ দেশৰ পৰা কি আহিছিল, ইণ্টাৰনেশ্যনেল মানুহ আহিছিল। আৰু সেই মানুহসকলে তাতে যে ভিক্টৰীৰ কাৰণে যিটো তোমাৰ কনফাৰেঞ্চ পাতিছিল, সেইটো কিহৰ কাৰণে পাতিছিল, যাতে শান্তি বজাই থাকে, জাষ্টিছ হয় আৰু হিউমেন ডিগনিটিও থাকে। তেতিয়া কি হ'ব, ডি অপশ্যন কাৰেক্ট হ'ব গোটেইকেইটা। 4 নম্বৰ কুৱেশ্যনটো চাবা, হোৱাই ডু ইউ থিংক নেলছন মেণ্ডেলা মেনশ্যনছ ছাম ফ্ৰীডম ইজ ট্ৰানজিটৰী। এইটো চোৱা, এইটো একেবাৰে কমন কুৱেশ্যন হয়, তোমালোকে যদি কিতাপ নপঢ়া তথাপি এনচাৰ দিব পাৰিবা। এইটো চোৱা, ট্ৰানজিটৰী যিটো ৱৰ্ড আছে সেই ৱৰ্ডটোৰ মিনিঙে হৈছে তোমাৰ কি, চেঞ্জেবল হয়, মানে পৰিৱৰ্তন হৈ থাকে। তেতিয়া দ্য ফ্ৰীডম আৰ মোমেণ্টাৰী এণ্ড কিপ চেঞ্জিং উইথ টাইম। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, চেঞ্জ হৈ থাকে। তাৰপিছত 5 নম্বৰটো চোৱা, এইটো তোমাৰ ছিকুৱেঞ্চ বেছড কুৱেশ্যন হয়, মিলাবলৈ দিছে। ইয়াতে চাবা, তো ইয়াৰে তোমাৰ প্ৰথমটো আহিব এইটো, ইভেন নাও কোদাভছ আৰ দ্য অনলি পিপল ইন ইণ্ডিয়া পাৰ্মিট টু কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেঞ্চ। এইটো আহিব 1 নম্বৰত। 2 নম্বৰত আহিব এইটো, মহাশিৰ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ এবাউণ্ড ইন দিছ ৱাটাৰ। তাৰপিছত আহিব এইটো, এলিফেণ্টছ এনজয় বিং বাথেড এণ্ড স্ক্ৰাবড ইন দ্য ৰিভাৰ বাই দেয়াৰ মাহুডছ। এইটো আহিব। আৰু এইটো আহিব লাষ্টত, নিউমেৰাছ ৱাকিং ট্ৰেইলছ ইন হিজ ৰিজন আৰ ফেভৰাইট উইথ ট্ৰেকাৰ্ছ। এইটো আহিব লাষ্টত। তো তোমাৰ চোৱা চি অপশ্যনটো কাৰেক্ট হ'ব। তোমালোকৰ যিটো কুৰ্গ চেপ্টাৰ আছে সেইটোৰ লগত ৰিলেটেড কৰি এইটো মিলাব লাগে। তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যনটো কুৰ্গৰ পৰাই দিছে। ইয়াতে কি কৈছে, হুইচ ষ্টেটমেণ্ট বেষ্ট কেপচাৰ দ্য চেণ্ট্ৰেল থিম অফ চেপ্টাৰ কুৰ্গ। কুৰ্গৰ যিটো চেণ্ট্ৰেল থিম আছিল সেইটো কি আছিল, তাতে তোমাৰ এইটো চোৱা, এ চেলিব্ৰেশ্যন অফ কুৰ্গছ নেচাৰেল বিউটি, নেচাৰেল হেৰিটেজ এণ্ড স্পিৰিট অফ দ্য পিপল। চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰে তোমাৰ যিটো নেচাৰেল বিউটি আছে, বিভিন্ন ধৰণৰ তোমাৰ কালচাৰেল হেৰিটেজ আছে আৰু তোমাৰ স্পিৰিট আছে, সিহঁতৰ যিটো হস্পিটেলিটি, মানুহক হেল্প কৰাৰ যিটো নেচাৰ, সেই গোটেইখিনি তোমাৰ কুৰ্গ চেপ্টাৰটোত ব্যাখ্যা পাইছে। সেইকাৰণে তোমাৰ এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটোতো একেবাৰে তোমাৰ ৰসগোল্লা প্ৰশ্ন হয়, ৰসগোল্লা। এইটো হোৱাট ইজ দ্য অথৰ অফ দ্য চেপ্টাৰ টি ফ্ৰম আছাম। এই টি ফ্ৰম আছাম কোনে লিখিছে, এইটো অৰূপ কুমাৰ দত্ত লিখিছে।
আৰু 8 নম্বৰ কোৱেশ্চনটো কমন সেন্সৰ কোৱেশ্চন হয়, একেবাৰে কমন সেন্সৰ কোৱেশ্চন হয়। এইটো চোৱা মিলাবলৈ দিছে। প্ল্যান্টেশন মানে কি? প্ল্যান্টেশন মানে ফাৰ্মিং, এটো এ লাৰ্জ ষ্টেট ফৰ ফাৰ্মিং, সিৰ লগত মিলিব। ভেন্ডৰ মানে কি? ভেন্ডৰ সেইসকলক কয় যিসকলে তোমাৰ কোনো বস্তু বিক্ৰী কৰে, তো এইটো এৰ লগত মিলিব, এ পাৰ্সন হু সেল সামথিং। সেনিক মানে কি? তোমাৰ ভাল লগা দৃশ্য, এইটো ইউজুৱেলি এট্ৰাকটিভৰ পিকচাৰ কি? এইটো তোমাৰ এইটোৰ লগত মিলিব, ডিৰ লগত। আৰু কিউৰিয়চিটি মানে কি? কিউৰিয়চিটি মানে আগ্ৰহী, কোনো বস্তু শিকাৰ কাৰণে বা কোনো বস্তু জনাৰ কাৰণে বা কোনো বস্তু কৰাৰ কাৰণে আগ্ৰহী হোৱা, সেইটো চোৱা এই ষ্ট্ৰং ডিজায়াৰ টু লাৰ্ণ অৰ নো সামথিং, এইটো বিৰ লগত মিলিব। তো সেই সাপেক্ষে তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 9 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে? ভালি উড ষ্টেয়াৰ wistfully at the people who had gotten end of the bus. What is the meaning of wistfully? Wistfully মানে কি? লেটু লংগিংলি, ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা, তাৰপিছত তোমাৰ এইটো 10 নম্বৰ কুৱেশ্যনটো দিছে। এই কুৱেশ্যনটো কিন্তু তোমালোকে চেপ্টাৰবোৰ যদি চুকে কোনে ভালদৰে চকু ফুৰাইছা তেতিয়াহে পাৰিবা। হু ট্ৰান্সলেট দ্য ষ্টৰি মেডাম ৰাইডছ দ্য বাছ ফ্ৰম তামিল? এইটো চোৱা তামিলৰ পৰা ইংলিছত কোনে ট্ৰান্সলেট কৰিছিল মেডাম ৰাইডছ দ্য বাছ? এইটো তোমাৰ কৰিছে KS সুন্দৰামন। আৰু তোমাৰ এইটো মেডাম ৰাইডছ দ্য বাছটো লিখিছে তোমাৰ কোনে? বাল্লিকানানে। এইটো মনত ৰাখিবা, এইটো পৰীক্ষাত আহে, ঠিক আছে। তাৰপিছত চোৱা 11 নম্বৰ কুৱেশ্যনটোত কি কৈছে? দ্য মেইন কণ্ট্ৰাষ্টিং আইডিয়া ছাজেষ্টেড ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু ইজ ডেট? যিটো তোমাৰ মেইন যিটো থিম আছিল বা মেইন যিটো কণ্ট্ৰাষ্টিং আইডিয়া আছিল এই টাইগাৰ ইন দ্য জু, সেইটো তোমাৰ কি আছিল? কনফাইনমেণ্ট এণ্ড ফ্ৰীডম আছিল। তো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 12 নম্বৰ কুৱেশ্যন চোৱা, আইডেণ্টিফাই দ্য পয়েটিক ডিভাইচ প্লাম্পড ডিৰ পাছ। এইটো কৈছে তোমাৰ এ টাইগাৰ ইন দ্য জুৰ পৰা দিছে প্লাম্পছ ডিৰ পাছ। এইটো তোমাৰ কি হ'ব? এলিট্ৰেশ্যন হ'ব। আৰু তোমালোকে পয়েটিক ডিভাইচবোৰ মনত ৰাখিবলৈ ট্ৰাই কৰা। এলিট্ৰেশ্যন মানে কি? এলিট্ৰেশ্যন মানে যদি এটা ৱৰ্ড বা এটা লেটাৰ বা তোমাৰ সেইটোৰ যিটো কথা কোৱাৰ যিটো ধৰণ, সেইটো যদি বাৰে বাৰে তোমাৰ কি হয়? ৰিপিট হয়, তেতিয়াহ'লে সেইটোক এলিট্ৰেশ্যন বুলি কয়। যেনেকুৱা ইয়াতে চোৱা তোমাৰ পি যিটো তোমাৰ লেটাৰ আছে সেইটো দুবাৰ আহিছে, তো এইটো তোমাৰ কি হ'ব? এলিট্ৰেশ্যন হ'ব। আৰু যদি মেটাফৰ হয় তেতিয়াহ'লে সেইটো ডাইৰেক্টলি কম্পেয়াৰ কৰা বুজায়, ডাইৰেক্টলি কম্পেয়াৰ কৰা। যেনেকুৱা এজ থাকিব, তাৰপিছত তোমাৰ লাইক থাকিব বা এজ দে, তো তোমাৰ তেনেকুৱা ৱৰ্ড থাকিলে মেটাফৰ হ'ব। আৰু পাৰ্চনিফিকেশ্যন মানে কি হয়? পাৰ্চনিফিকেশ্যন মানে কোনো এটা লিভিং থিঙক তোমাৰ নন লিভিং থিঙৰ লগত তোমাৰ কি কৰা হয়? কম্পেয়াৰ কৰা হয়। লিভিং থিঙক নন লিভিং থিঙৰ লগত কম্পেয়াৰ কৰে। যেনেকুৱা ধৰা মোৰ মনটো সাগৰৰ নিচিনা, সেইটো মোৰ মনটো সাগৰৰ নিচিনা। তো তোমাৰ মন, মানুহৰ যিটো মন আছে বা মানুহ যিজন আছে, মানুহজন তোমাৰ যদি কয় যে গছৰ নিচিনা ওখ, সাগৰৰ নিচিনা ডাঙৰ, তেতিয়াহ'লে তোমাৰ কি হ'ব? মানুহ হৈছে লিভিং থিং, আৰু সেইটো নন লিভিং থিঙৰ লগত যদি কম্পেয়াৰ কৰে সেইটো পাৰ্চনিফিকেশ্যন বুলি কয়। আৰু চিম্বলিজম মানে তোমাৰ ডাইৰেক্টলি ছবিৰ লগত তুলনা কৰা বুজায়, ডাইৰেক্টলি ছবিৰ লগত মানে ইণ্ডিকেট কৰাৰ কাৰণে কোনো চাইন ইউজ কৰে, সেইটোক চিম্বলিজম বুলি কয়। তাৰপিছত চোৱা 30 নম্বৰ কুৱেশ্যন কি কৈছে? চিলেক্ট দ্য অপশ্যন দেট ফিটছ উইথ দ্য ফলোইং ফ্ৰম দ্য পয়েম আমাণ্ড্ৰা। আমাণ্ড্ৰা তোমাৰ কি? সদায় তোমাৰ স্কেপ, অৰ্থাৎ তোমাৰ কি ভাগ, তোমাৰ পলাবলৈ বিচাৰিছে, যে খেলিবলৈ যাব, তাৰপিছত বন্ধুসকলৰ লগত গপশপ কৰিব। কিন্তু পেৰেণ্টছে সদায় তোমাৰ কি কৰে? কণ্ট্ৰল কৰে, নিজৰ ল'ৰা ছোৱালীসকলক কণ্ট্ৰল কৰে। তো এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। তোমালোকে এইটো কিন্তু কমন চেন্স যদি ইউজ কৰা তেতিয়াহ'লে কিন্তু এনচাৰ ভুল হ'ব, কাৰণ এইটো তুমি আমাণ্ড্ৰা যিটো তোমালোকৰ পয়েম আছে সেইটোৰ লগত ৰিলেটেড কৰিহে এনচাৰ লিখিব লাগিব। তাৰপিছত তোমাৰ 14 নম্বৰ কুৱেশ্যনটো চাবা, হোৱাট মেড আমাণ্ড্ৰা চাল্কি এণ্ড বিকাম মুডি? এইটো চোৱা, আমাণ্ড্ৰা তোমাৰ কেতিয়াবা কেতিয়াবা হঠাতে তোমাৰ কি হয়? মনটো বেয়া হৈ যায়, আৰু কেতিয়াবা কেতিয়াবা তোমাৰ কি হয়? আগ্ৰহী হয়। কিহৰ কাৰণে হয়? কাৰণ এইটো চোৱা, ৱেন হাৰ মাদাৰ গিভছ হাৰ টু মেনি ইনষ্ট্ৰাকশ্যন, মাকে সদায় তোমাৰ বেলেগ বেলেগ ধৰণৰ অভিসন্ধি দি থাকে, সেইকাৰণে তোমাৰ কি হয়? প্ৰথমতে চাল্কি হয়, তাৰপিছত মুডি হয়, যেতিয়া হয়। তো এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 15 নম্বৰ চাবা, ইন দ্য পয়েম এনিমেলছ হোৱাট ইজ দ্য এটিটিউড অফ দ্য এনিমেল টুৱাৰ্ডছ দেয়াৰ চিনছ? এইটো চাবা, তোমাৰ যিটো ইন দ্য পয়েম এনিমেল যিটো তোমাৰ পয়েম আছে, সেই পয়েমটোত যিবোৰ এনিমেল আছে, সেই এনিমেলবোৰৰ যিবোৰ চিনছ আছে বা তোমাৰ যিবোৰ পাপ কাৰ্য কৰে সিহঁতে, সেই পাপ কাৰ্যৰ প্ৰতি সিহঁতৰ ৰিয়াকশ্যন কেনেকুৱা হয়? সিহঁতে তোমাৰ সদায় কি থাকে? কনফিউজ থাকে আৰু ছেড হৈ থাকে। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব, কনফিউজড এণ্ড ছেড। 16 নম্বৰ কুৱেশ্যনটো চাবা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু অলপমান ভাবি চিন্তি এনচাৰ কৰিব লাগিব। এইটো উইথ দ্য ৰেফাৰেঞ্চ টু দ্য পয়েম এনিমেলছ হুইচ ষ্টেটমেণ্ট ইজ ফলছ এজ মেনশ্যন দ্য অপশ্যনছ। এইটো চব ফলছ বুলি কৈছে, মিছা বুলি কৈছে এনিমেলছৰ পয়েমৰ পৰা যিটো দিছে। এনিমেলছ ডু নট চুইট ৱাইন এবাউট দিয়াৰ কণ্ডিশ্যনছ, এইটো কাৰেক্ট হয়। সিহঁতৰ
কেতিয়াও তোমাৰ কি নকৰে সিহঁতৰ যিটো কি আছে কণ্ডিশ্যনছ আছে থকাৰ সেইটোলৈ কেতিয়াও তোমাৰ সিহঁতে চুইট নকৰে বা হোৱাইনো নকৰে। এনিমেলছ ডু নট লাই এৱেক, তোমাৰ এনিমেলসকলে কেতিয়াও তোমাৰ কি নকৰে মিছা নামাতে। ইন দ্য ডাৰ্ক এণ্ড উইপ ফৰ দিয়াৰ চিনছ, তো এইটো তোমাৰ কাৰেক্ট হয়। এনিমেলছ ডু নট মেক এনি ওৱান চিক ডিছকাছিং দিয়াৰ ডিউটি টু গড, এইটো কাৰেক্ট হয়। এনিমেলসকলে ভগৱানক কেতিয়াও তোমাৰ আপত্তিজনক কোনো কথা নকয়, এইটো কাৰেক্ট হয়। কিন্তু ডি নম্বৰত কি কৈছে চোৱা, এনিমেলছ নীল টু আদাৰ অফ ইটছ কাইণ্ড হুইচ লিভড থাউজেণ্ডছ অফ ইয়াৰ্ছ, এইটো মিছা হয়। কিহৰ কাৰণে? কাৰণ এনিমেলছসকলে কাৰো প্ৰতি তোমাৰ কি নকৰে, শ্বৰ্ট নোজোকায়। ইয়াতে তোমাৰ নীল টু আনাদাৰ বুলি কৈছে, তো ইয়াতে কিন্তু তোমালোকৰ পইমত আছে ডাইৰেক্টলি এনিমেলছ ডু নট নীল আছে, কিন্তু ইয়াতে ডাইৰেক্টলি নীল দিছে, গতিকে ডি অপশ্যন কাৰেক্ট হ'ব, কাৰণ আমাৰ ফলছটো সুধিছে, তো এইটোৱে ফলছ হয়। 17 নম্বৰটো চাবা, হোৱাট ডাজ দ্য পয়েট মিন বাই সেইং মানি ইজ এক্সটাৰ্নেল ইন দ্য পয়েম দ্য বল পয়েম। এইটো চোৱা, বল পয়েমত মানিযোগ তোমাৰ কি কৈছে, বহিৰ কাৰক বুলি কৈছে। এক্সটাৰ্নেল মানে তোমাৰ বাহিৰৰ এটা কাৰক হয়। কিহৰ কাৰণে কৈছে? কাৰণ তোমাৰ টকাই কি কৰিব পাৰে, মেটেৰিয়েলিষ্টিক, অৰ্থাৎ তোমাৰ বস্তু কিনিব পাৰে কিন্তু ইমোশ্যন কিনিব নোৱাৰে। তো এইটো চি অপশ্যনটো কাৰেক্ট হ'ব, অনলি বাই মেটেৰিয়েলিষ্টিক থিংছ এণ্ড নট ইমোশ্যনছ। চি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। 18 নম্বৰটো চাবা, ইয়াতে কি কৈছে, আইডেণ্টিফাইং দ্য পয়েটিক ডিভাইচ ইউজড ইন মেৰিলি বাউন্সিং ডাউন দ্য ষ্ট্ৰীট। ইয়াতে চাবা, এটা তোমাৰ কি কৈছে, চ' মেৰিলি বাউন্সিং ডাউন দ্য ষ্ট্ৰীট। ইয়াতে চ' মেৰিলি অৰ্থাৎ তোমাৰ ডাইৰেক্টলি ইয়াতে কাৰ লগত কম্পেয়াৰ কৰিছে, ষ্ট্ৰীটৰ লগত কম্পেয়াৰ কৰিছে। তো তোমাৰ এইটো হ'ব কি, পাৰ্চনিফিকেশ্যন হ'ব, কাৰণ এইটো তোমাৰ নিৰ্জীৱ বস্তু, চব মানুহৰ লগত তোমাৰ কি কৈছে, ষ্ট্ৰীটৰ বিয়াৰ কথা কৈছে। তো ইয়াতে তোমাৰ কি হ'ব, পাৰ্চনিফিকেশ্যন হ'ব, কিন্তু ইয়াতে অপশ্যনততো পাৰ্চনিফিকেশ্যন নাইয়ে, তো সেইকাৰণে আমাৰ কি হ'ব, এইটো ৰিপিটেশ্যন হ'ব। এইটো ৰিপিটেশ্যন। মেটাফৰ কৈছোঁ তোমালোকক, মেটাফৰ কি হয়, তাৰপিছত ইলিষ্ট্ৰেশ্যন কি হয়, আৰু তোমাৰ ইমাগিৰী কি হয়। ইমাগিৰী তোমাৰ কোনো বস্তুৰ লগত তোমাৰ ডাইৰেক্টলি ইমাজিনেশ্যন কৰে। দুইটা বস্তু ইমাজিনেবল হয়, দুইটা বস্তু মানে যাৰ লগত কম্পেয়াৰ কৰিব সেইটো ইমাজিনেবল হয়, আৰু যাক কম্পেয়াৰ কৰিব সেইটো তোমাৰ কি হয়, ইমাজিনেবল হয়। তো তেনেকুৱা যদি হয় সেইটোক ইমাগিৰী বুলি কোৱা হয় বা ইমাজিৰী বুলি কোৱা হয়। তো ইয়াতে তোমাৰ এটা অপশ্যনে বাকী থাকে, এইটো চি অপশ্যন, এইটো ৰিপিটেশ্যন হ'ব। তোমালোকে কিন্তু অলপমান এইটো কৰিবা, ঠিক আছে। তাৰপিছত চোৱা, দ্য পয়েম দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন ইজ এন বেলড। কেনেকুৱা বেলড আছিল? হিউমাৰাছ বেলড আছিল। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, 20 নম্বৰ কুৱেশ্যনটো চাবা, এইটো তোমাৰ কি কৈছে, ইন দ্য পয়েম দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন দ্য ৱৰ্ড ৰাইমিং উইথ স্কুৱেৰ্ম। এইটো চোৱা, যিটো স্কুৱেৰ্ম যিটো ৱৰ্ড আছে সেইটোৰ তোমাৰ কি হয়, ৰাইমিং ৱৰ্ড সুধিছে। ইয়াতে চোৱা, যি চাৰিটা অপশ্যন দিছে, চাৰিটা অপশ্যনেই তোমাৰ স্কুৱেৰ্মৰ কি হয়, ৰাইম ৱৰ্ড হয়। কিন্তু তুমি ইয়াতে তোমালোকৰ বুকত যিটো চেপ্টাৰ আছে, দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন, সেইটো মৰ্মেহে তুমি লিখিব লাগিব। তো তোমাৰ স্কুৱেৰ্মৰ তোমাৰ বুকত দিয়া মতে ৱৰ্ম হ'ব, বি অপশ্যনটো কাৰেক্ট হ'ব। বাকী তোমাৰ যদি জেনেৰেল কুৱেশ্যন হয় তেতিয়াহ'লে ইয়াতে চাৰিওটা কাৰেক্ট হয়, কিন্তু দ্য টেল অফ কাষ্টাৰ ড্ৰেগন মতে ৱৰ্ম হ'ব, এইটো বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত কি কৈছে চোৱা, দ্য ৰিজন ফ'লাৰ ৱাজ ডিসএপইণ্টেড বাই অজিবল ৱেন হি মেট হিম ৱাজ বিকজ। তোমাৰ ছাৰ, যেতিয়া তোমাৰ অজিবলে তোমাৰ কি কৰিছিল, ফ'লাৰক লগ পাইছিল, তেতিয়া তেওঁ ডিসএপইণ্ট হৈ আছিল। কিহৰ কাৰণে, ফ'লাৰে অজিবলক লগ পাইছিল, তেতিয়া তেওঁ ডিসএপইণ্ট হৈ আছিল। কিহৰ কাৰণে ডিসএপইণ্ট হৈছিল? কাৰণ তোমাৰ ফ'লাৰে বিচাৰিছিল যে এজন তোমাৰ বহুতে ইণ্টেলেকচুৱেল, ইণ্টেলিজেণ্ট, শকত, তাৰপিছত তোমাৰ বাহুবলীৰ নিচিনা মানুহ এজন পাব, কিন্তু তোমাৰ অজিবলক দেখাত তোমাৰ তেনেকুৱা নাছিল। সেইকাৰণে তাৰমানে এইটো কি হ'ব ছাৰ, ডিড নট হেভ দ্য পাৰ্চনেলিটি অফ এ স্পাই। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। সেইকাৰণে তেওঁ ডিসএপইণ্টেড হৈ আছিল। 21 নম্বৰটো চাবা, কি কৈছে, আচ্ছা 21ৰ অৰ আছে চোৱা, অৰত কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ নট ট্ৰু ৰিগাৰ্ডিং দ্য এণ্ডিং অফ দ্য ষ্টৰী। তো কোনটো শুদ্ধ নহয় সেইটোৰ কথা সুধিছে। তো এইটোৰ বি অপশ্যন কাৰেক্ট হ'ব। ইয়াৰো দ্য লেডি ৰিটাৰ্ণ এণ্ড ছেভড হৰে। এইটো তোমাৰ চাবা, ইয়াৰে তোমাৰ যেনেকুৱা অৰ অপশ্যন থাকে সেইবোৰত কিন্তু এটা অপশ্যনে কাৰেক্ট হ'ব, মানে এইটোৰ বি হ'লে এইটোৰো বিয়ে হ'ব, বেলেগ হ'ব নোৱাৰে, কাৰণ তোমালোকৰ MCQত এটাহে অপশ্যন কাৰেক্ট হয়। 22 নম্বৰতো চোৱা, এটা অপশ্যন দিছে, ইয়াতে কি কৈছে, when did everyone become suspicious of the scientist in the chapter footprints without feet। চ' তোমাৰ ফুটপ্ৰিণ্ট উইদাউট ফিটত মানুহসকল কেতিয়া তোমাৰ কি হয়, ছাছপিচিয়াছ হয়, ঠিক আছে। তো এইটো কেতিয়া হ'ব, আফটাৰ দ্য থেফ্ট এট দ্য এইটো ক্লাৰ্গিমেণ্টছ হাউচ। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। অৰ দিছে চাবা, হোৱাট ডিড অলিভাৰ মাদাৰ্ছ হেভ ইন হাৰ হেণ্ড ৱাইল শ্বি ৰেন আফটাৰ দেম, দ্য হেগ ড্ৰাইভাৰ। এইটো তোমাৰ অলিভাৰৰ মাকৰ লগত কোনটো বস্তু আছিল যেতিয়া তাই ৰিটাৰ্ণ আহিছিল, ঘূৰি আহিছিল। তো এইটো আইৰণৰ ৰড আছিল হাতত,
এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 23 নম্বৰ কুৱেশ্যনটো চাবা এইটো অজিবল হেড এইটোতো চিম্পল কুৱেশ্যন হয় আমেৰিকান এচেণ্ট আছিল এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব আৰু অৰৰ যিটো কুৱেশ্যন দিছে চ এক কুৱেশ্যন অফ ট্ৰাষ্ট হৰে কমিটছ থেফ্ট মানে তোমাৰ এই কুৱেশ্যন অফ ট্ৰাষ্ট অনুসৰি হৰেকে তোমাৰ বছৰি কেইবাৰ চুৰি কৰিছে এবাৰকৈ চুৰি কৰিছে তো এইটো এনুৱেলি হ'ব বছৰত এবাৰকৈ এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 24 নম্বৰ চোৱা ইয়াতে কি কৈছে ইন ফুটপ্ৰিণ্ট উইদাউট ফিট এ লোকেল ইন হাউ মেনি ৰুমছ ডিড জিফ্ৰিন বুক দুটা বুক তেওঁ কি কৰিছিল আচ্ছা ইয়াতে তোমাৰ হা ঠিক আছে এইটো 2 হ'ব আচ্ছা মই এইটোৰ লগত এইটো কম্পেয়াৰ কৰি আছিলোঁ যে নহওক তো 24 নম্বৰটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব অৰ চাবা হাউ মাছ মানি ডিড দ্য লয়াৰ বাৰ্গেইনড এন আৱাৰ্ড টু দ্য হেড ড্ৰাইভাৰ ইন দ্য ষ্টৰী দ্য হেড ড্ৰাইভাৰ তোমাৰ উকিলজনে কিমান টকাৰ বাৰ্গেইন কৰিছিল বাৰ্গেইন মানে তোমাৰ এনে যে দোকানত গ'লে বস্তুৰ দাম দৰ কৰা তো $2 কাৰণে দাম দৰ কৰি আছিল তো এইটো বি অপশ্যনটো কাৰেক্ট হ'ব 25 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে তোমাৰ কি কৈছে Wally's strongest desire was to ride the bus to the nearest town এইটো কাৰেক্ট হয় তোমাৰ ভাল্লিয়ে সদায় বিচাৰিছিল যে নিজৰ গাঁৱৰ পৰা টাউনৰ নিয়াৰেষ্ট টাউন মানে ওচৰ পাজৰত কেৱল গাড়ী চলাব দূৰত নাযায় তো এইটো কাৰেক্ট হ'ব ষ্টেটমেণ্টটোত কি কৈছে চ অন ৰিচিং দ্য টাউন ইন দ্য বাছ Wally refused the conductor's offer of a free treat because she was rude এইটো মিছা কথা হয় কাৰণ তোমাৰ যিজন মহিলা উঠিছিল সেই মহিলাজনক তোমাৰ ভাল্লিয়ে কি কৰিছিল মেডাম বুলি সম্বোধন কৰিছিল আৰু নিজৰ সিটটো অফাৰ কৰিছিল তো এইটো তোমাৰ মিছা হ'ব তো ষ্টেটমেণ্ট 1 কাৰেক্ট হয় ষ্টেটমেণ্ট 2 ফলছ হয় এ নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চাবা তাৰপিছৰ কুৱেশ্যনটো তোমাৰ কি কৈছে 26 নম্বৰটো ধেত তেৰিকি এইটো তোমাৰ 26 নম্বৰটো চোৱা 26 নম্বৰ কুৱেশ্যনটো চাবা চুজ দ্য কাৰেক্ট আৰ্টিকল ফ্ৰম দ্য অপশ্যন টু কমপ্লিট দ্য চেণ্টেন্স এইটো কি হ'ব চোৱা এইটো তোমালোকক মই আগৰ ভিডিঅ'টোতো কৈছিলোঁ চি মেট ইউৰোপিয়ান আৰ্টিষ্ট ডিউৰিং হাৰ ট্ৰিপ টু ইটালী তো এইটো তোমাৰ এ হ'ব ইয়াতে কাৰণ ইয়াতে ইউৰোপিয়ান আছে মনত ৰাখিবা ইউৰোপিয়ান ইউনিভাৰ্চিটি এইবোৰৰ আগত সদায় তোমাৰ কি হ'ব এ বহিব ঠিক আছে কাৰণ তোমাৰ ইয়াতে যিটো ই আছে সেই ইউৰ যিটো প্ৰনাউন্সিয়েশ্যন সেইটো এজ ইট ইজ হৈছে মানে ইটো ইউৰ নিচিনাই হৈছে সেইকাৰণে তোমাৰ কি হ'ব এ হ'ব ইউৰোপিয়ান তোমাৰ চোৱা ইউ আহিছে সেইকাৰণে তোমাৰ এ হ'ব ঠিক আছে তাৰপিছত চোৱা 27 নম্বৰত কৈছে ডিটাৰমিনেণ্টছ বহাবলৈ দিছে দেয়াৰ ইজন্ট চুগাৰ লেফ্ট ইন দ্য জাৰ ইয়াতে চোৱা ইজন্ট বুলি কৈছে তো নিগেটিভ বুলি কৈছে ইজন্ট মানে নাই তো নিগেটিভ হ'লে তোমাৰ কি হ'ব এনি হ'ব ঠিক আছে আৰু এটা যদি পজিটিভ হ'লে হয় তেতিয়াহ'লে তোমাৰ কি হ'ব মেনি হ'লে হয় মেনি বা মোৰ তাৰপিছত চাবা 28 নম্বৰটো তোমাৰ কি কৰিবলৈ কৈছে ইয়াতে টেন্স বহাবলৈ দিছে কোনটো টেন্স কাৰেক্ট হ'ব ইয়াতে দ্য ডেছ মুভি লাষ্ট নাইট এইটো চোৱা লাষ্ট নাইট যোৱাকালি দেখিছিল এইটো চিম্পল পাষ্টৰ এটা চেণ্টেন্স হয় তো ৱাষ্ট হ'ব এইটো চি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত চোৱা এইটো তোমাৰ ফিউচাৰ তোমাৰ পাৰফেক্টৰ হয় এইটো ফিউচাৰ পাৰফেক্ট টেন্সত যাব এইটো বাই নেক্সট ইয়েৰ চি ডেছ হাৰ ডিগ্ৰী এইটো চোৱা অহা বছৰটো কমপ্লিট কৰিব হয়নে তো উইল হেভ কমপ্লিটেড হ'ব এইটো চি অপশ্যনটো কাৰেক্ট হ'ব কাৰণ এইটো ফিউচাৰ পাৰফেক্টৰ চেণ্টেন্স হয় তাৰপিছত চাবা 30 নম্বৰত কি কৈছে প্ৰিপজিশ্যন বহাবলৈ দিছে চি টেক্স প্ৰাইড হিজ ৱেল্থ এইটো চোৱা ৱেল্থৰ কথা কৈছে তো ৱেল্থ হ'ল ইন হ'ব এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত দে প্ৰিভেণ্টেড চব প্ৰিভেণ্টেডৰ লগত সদায় ফ্ৰম ইউজ হয় তো প্ৰিভেণ্টেড টু ফ্ৰম লিভিং দ্য বিল্ডিঙৰ পৰা আঁতৰি যোৱাৰ পৰা কি কৰিছিল তো বাধা প্ৰদান কৰিছিল তো চি অপশ্যন কাৰেক্ট হ'ব তাৰপিছত চাবা ইয়াতে তোমাৰ ভইচ চেঞ্জ আহিছে ভইচ চেঞ্জবোৰৰ কিন্তু চেণ্টেন্সবোৰ বহুত দীঘল হয় কিন্তু বহুত ইজি হয় চাবা 32 নম্বৰত কি কৈছে দ্য ষ্টুডেণ্টছ হেড কমপ্লিটেড দ্য এছাইনমেণ্ট বিফৰ দ্য ডেডলাইন এইটো তোমাৰ কি আছে চোৱা এইটো হেড আছে নে তো হেডবিন আহিব জাষ্ট বাকী তোমাৰ ই হ'ব হেড থাকিলে হেডবিন হয় জানাই তোমালোকে 32 নম্বৰ এইটো চোৱা চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব ইয়াৰে দ্য এছাইনমেণ্ট হেড বিন কমপ্লিটেড বাই দ্য ষ্টুডেণ্ট বিফৰ দ্য ডেডলাইন এইটো চি অপশ্যন কাৰেক্ট হ'ব তাৰপিছত চাবা 33 নম্বৰ কুৱেশ্যনটোত চোৱা এইটো কি কৈছে দে আৰ গোয়িং টু কমপ্লিট দ্য ৱৰ্ক বাই টুমৰো এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব দ্য ৱৰ্ক ইজ গোয়িং টু কমপ্লিট বাই দেম বাই টুমৰো বি অপশ্যন কাৰেক্ট হ'ব ইয়াৰে তাৰপিছত চাবা ইয়াতে তোমাৰ এইটো তোমাৰ নেৰেশ্যন আহিছে চাবা ইয়াতে কি কৈছে নেৰেশ্যন চি আস্কড ৱেৰ ডু ইউ লিভ
হোৱেৰ ডু ইউ লিভ, এইটো তোমাৰ কি হ'ব, এইটো হোৱেৰ আই লিভড, এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। চি আস্কড হোৱেৰ আই লিভড, এইটো কাৰেক্ট হ'ব। এইটো তোমাৰ কিহৰ কাৰণে হ'ল, কাৰণ এইটো চোৱা তোমাৰ ৰিপৰ্টিং ভাৰ্বটো ইয়াতে কি আছে, পাষ্টত আছে। তো ৰিপৰ্টিং ভাৰ্ব যদি পাষ্টত থাকে তেতিয়াহ'লে তোমাৰ ৰিপৰ্টিং ভাৰ্বটো পাষ্টত গুচি যাব। তো লিভ আছে, লিভড হ'ব। এইটো তোমাৰ চি অপশ্যন কাৰেক্ট হয়। নেৰেশ্যনৰ যিটো ৰুল ৰেগুলেশ্যনছ আছে ডেফিনেটলি জানাই তোমালোকে। 35 নম্বৰ চোৱা, দে টল্ড আছ দেট দে হেড নেভাৰ বিন টু নিউ ৱৰ্ক। ইয়াতে তোমাৰ এইটো তোমাৰ চোৱা ইনডাইৰেক্টত আছে, এইটো ডাইৰেক্টত নিব লাগে। তো এইটো হ'ব দে ছেড টু আছ উই হেভ নেভাৰ বিন টু নিউ ৱৰ্ক, এইটো কাৰেক্ট হ'ব। বি অপশ্যনটো কাৰেক্ট হ'ব, উই হেভ নেভাৰ। কাৰণ ইয়াতে দে আছে, তো দে থাকিলে উই হ'ব। তাৰপিছত চাবা, এইটো কাৰেক্ট অপশ্যনটো বিচাৰিবলৈ দিছে। হাৰ ডেজ বিহেভিয়াৰ এনয়ড দ্য টিচাৰ, এইটো চব বিহেভিয়াৰ আছে ইয়াতে। তো বিহেভিয়াৰ যদি হয় তেতিয়াহ'লে চাইল্ডিছ হ'ব এইটো, ঠিক আছে। ইয়াতে কিন্তু চাইল্ড লাইক নহয় এইটো, ঠিক আছে। তো চাইল্ড ডিছহে হ'ব ইয়াতে। চাইল্ডটো তোমাৰ ডাইৰেক্টলি নাউন হয়, এইটো নহয়। আৰু চাইল্ড লাইকলি এইটোতো তোমাৰ ইউজুৱেলি ইংলিছত আনইউজুৱেল হয়, ব্যৱহাৰে নহয় এনেকুৱা ৱৰ্ড। তো এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা 37 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে, হি পেইণ্টেড এ বিউটিফুল লেণ্ডস্কেপ বিকজ হি ৱাজ, এইটো চোৱা পেইণ্ট কৰিছে। পেইণ্ট কোনে কৰে, তোমাৰ আৰ্টিষ্টে কৰে। তো তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। আৰ্কিটেক্ট নহয় কিন্তু, এইটো আৰ্কিটেক্টসকলে তোমাৰ স্পেচিয়েল পাৱাৰ থাকে সিহঁতৰ। স্পেচিয়েল পাৱাৰ মানে বুজি পোৱা, মানে স্থানৰ তোমাৰ সমজ থাকে বহুত, কোনটো বস্তু ক'ত দিলে ধুনীয়া দেখা যাব, সেইসকল আৰ্কিটেক্ট বুলি কয়। তাৰপিছত তোমাৰ 38 নম্বৰ কুৱেশ্যনটো চাবা, হি ফিনিছড হিজ হোমৱৰ্ক হি ৱেণ্ট আউট টু প্লে। কম্বাইন কৰিব লাগে চাবা, হি ফিনিছড হিজ হোমৱৰ্ক, ইয়াতে তোমাৰ এণ্ড এটা লাগিব, এণ্ড বহাই দিলে এনচাৰ হৈ যাব। এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। হি ফিনিছড হিজ হোমৱৰ্ক এণ্ড গন আউট টু প্লে। had and finished his homework, he went out play and finish, এইটোৱে কাৰেক্ট হ'ব, বি অপশ্যনটো কাৰেক্ট হ'ব। 39 নম্বৰ কুৱেশ্যনটো চাবা, হি হেল্পছ মি আই উইল হেল্প ইউ, চৰি আই উইল হেল্প হিম, এইটো তোমাৰ কম্বাইন কৰিব লাগে। তো কি হ'ব, ইফ হি হেল্পছ মি আই উইল হেল্প হিম, এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 40 নম্বৰ কুৱেশ্যনটো চাবা, এইটো ফ্ৰেজেল ভাৰ্ব বহাবলৈ দিছে। চাবা, প্লিজ ডেছ দ্য লাইট ৱেন ইউ লিভ দ্য ৰুম। আচ্ছা, ৰুমৰ পৰা ওলাই যাওঁতে তুমি কি কৰিবা, লাইটটো বন্ধ কৰিবা। তো বন্ধ কৰাৰ কথা কৈছে, তো পুট আউট হ'ব, পুট আউটটো হ'ব। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, ঠিক আছে। তাৰপিছত তোমাৰ 41 নম্বৰটো চোৱা, এইটো ফ্ৰেজেল ভাৰ্ব বহাব লাগে। দ্য থিপছ মেনেজেছ টু বিফৰ দ্য পুলিচ এৰাইভ, পুলিচ অহাৰ আগতে চোৰসকলে কি কৰিছে, তাৰে পৰা পলাই যাবলৈ কি কৰিছে, মেনেজ কৰিছে অলৰেডি। তো পলাই যোৱা হ'ব ইয়াতে। তো গেট এৱে, এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব, গেট এৱে, গেট এৱে মানে পলাই যোৱা। তাৰপিছত তোমাৰ এইটো কৈছে তোমাৰ চ' দ্য কাৰেক্ট চেণ্টেন্স, কোনটো কাৰেক্ট হয় সেইটো আমাক ওলাবলৈ দিছে। তো ইয়াৰে কোনটো কাৰেক্ট হ'ব, বি অপশ্যন কাৰেক্ট হ'ব। শ্বি ডাজ নট ন' দ্য আনচাৰ, এইটো তোমাৰ বি অপশ্যন কাৰেক্ট হ'ব। 43 নম্বৰ কুৱেশ্যনটোত চোৱা, এইটো তোমাৰ কি কৈছে, ইয়াতে কোনটো কাৰেক্ট হয় সেইটো ওলাবলৈ দিছে। নাইদাৰ অফ দ্য টু ভিউজ আৰ গুড, এইটো ভুল আছে, ক'ত ভুল আছে সেইটো ওলাব লাগে। ইয়াতে চোৱা, নাইদাৰ অফ দ্য টু ভিউজ, ইয়াতে নাইদাৰ শব্দটো আছে। নাইদাৰ মানে নিগেটিভ বুজাইছে, আৰু কি বুজাইছে, দুটাৰ মাজত এটা বুজাইছে। তো দুটাৰ মাজত যদি এটা হয় তেতিয়াহ'লে ইয়াতে আৰ নাহে, ইয়াতে ইজহে আহিব, কাৰণ দুটাৰ মাজত এটা বুজাইছে। তো তোমাৰ নাইদাৰ অফ দ্য টু ভিউজ ইজ গুড, এইটো তোমাৰ এ নাম্বাৰ অপশ্যনটো কাৰেক্ট হ'ব। ইয়াৰে এ নাম্বাৰটো কাৰেক্ট অপশ্যন হ'ব, বুজি পালানে। 44 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে, এইটো তোমাৰ কুৱেশ্যন টেগ হয়। আই এম এ পিউপিল, পিউপিল মানে ষ্টুডেণ্ট হয় হা, আই এম এ পিউপিল, ইয়াতে তোমাৰ ষ্টুডেণ্ট বুলি দিব পাৰে। তো এইটো তোমাৰ কি হ'ব, আৰণ্ট আই হ'ব, আৰণ্ট আই। এইটো কিন্তু আৰ নট আই নহয়, যিবোৰ তোমাৰ কুৱেশ্যন টেগ আছে সেইবোৰত পঢ়িবলৈ হ'লে ডাইৰেক্টলি আৰণ্ট বুলি কোৱা হয়, মানে সেইবোৰৰ এব্ৰিভিয়েশ্যন ফৰ্মবোৰে ডাইৰেক্টলি পঢ়া হয়। যেনেকুৱা এইটো আৰণ্ট আই, এইটো আৰণ্ট আই, ডি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 45 নম্বৰ কুৱেশ্যনটো চোৱা, চ' দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য কম্পেৰেটিভ। আচ্ছা, কম্পেৰেটিভ কৰিবলৈ দিছে এইটো। দিছ এক্সাম ইজ দ্য মষ্ট ডিফিকাল্ট অফ অল, এইটোতো তোমাৰ কম্পেৰেটিভ কৰিবলৈ দিলে তোমাৰ কি হ'ব, মষ্ট ডিফিকাল্ট হ'ব, মষ্ট ডিফিকাল্ট আহিব ইয়াতে ডাইৰেক্টলি। দিছ এক্সাম ইজ দ্য মষ্ট ডিফিকাল্ট এক্সাম, এইটো চি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব, বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তাৰপিছত চোৱা, ইয়াতে যিকেইটা তোমাৰ লং কুৱেশ্যন আছে, লং কুৱেশ্যন কেইটা তোমালোকে প্ৰেক্টিছ কৰিবা। লং কুৱেশ্যন কেইটা কিন্তু
তোমাৰ বহুতে তোমাৰ ষ্টেণ্ডাৰ্ড কুৱেশ্যন হয় ইয়াৰে লং কুৱেশ্যন কেইটা স্ক্ৰীনশ্বট মাৰি ৰাখা আৰু তোমালোকে কোনো চিন্তা কৰিব নালাগে মই যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কিন্তু কমেণ্ট ছেকশ্যনত অলৰেডি প্ৰভাইড কৰিছোঁ তোমালোকে তাতে গৈ জইন হ'বা আৰু কামৰূপ মেট্ৰ' জিলাৰ যিমানকেইটা এক্সাম হৈ গৈছে মই গোটেইকেইটাৰে 100% তোমাৰ কনচেপ্টৰ সৈতে আপলোড কৰিছোঁ তোমালোকে যদি চোৱা নাই ভিডিঅ'বোৰ চাই ল'বা বহুত ইম্পৰ্টেণ্ট হয় আৰু ডেট টাইপ অফ কুৱেশ্যনে তোমালোকৰ মেট্ৰিক পৰীক্ষাটো আহিব তাৰপিছত চোৱা এফালে 57 নম্বৰত এইটো আহিছে এইটো চোৱা তোমাৰ কি কয় জুবিন গাৰ্গৰ বিষয়ে আহিছে জুবিন গাৰ্গ এইটো চোৱা দ্য পাৰ্চনছ ইউ এডমায়াৰ দ্য মোষ্ট এইটো তুমি জুবিন গাৰ্গৰ বিষয়ে লিখি দিবা জুবিন গাৰ্গৰ বিষয়ে লিখি দিলে এনচাৰ হৈ যাব আৰু ফিজিকেল এক্সাৰচাইজটো বহুত ইম্পৰ্টেণ্ট হয় আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ নাইবা তোমাৰ এইটো আহিব পাৰে যিটো তোমাৰ চায়েন্স ইন ডেইলি লাইফ এইটো চাবা তাৰপিছত এইটো আহিছে চোৱা এইটো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় তোমালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰো কৰি দিবা যে নতুনকৈ ইউটিউব চেনেল এটা আছে তোমালোকে চাব পাৰা ঠিক আছে এইটো চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ